সকলক তুলনা কৰা হয় ভগৱানৰ সৈতে কিন্তু সেই চিকিৎসকে যেতিয়া এক জঘন্য কাণ্ড সংঘটিত কৰে তেতিয়া বৃদ্ধি পায় জনতাৰ ক্ষোভ আৰু তাৰ তেনে এক ঘটনা সংঘটিত কৰিয়ে এতিয়া এজন চৰকাৰী চিকিৎসক গণৰোষৰ বলি হ'বলগীয়া হৈছে কি ঘটনা সংঘটিত হৈছে হে আপোনালোকক জনাম মই মৃদুপৱনে স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আৰু লৈ আহিছো এটা অতি জঘন্য কাণ্ড এই যে ঘটনা সংঘটিত হৈছে মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ত সংঘটিত হৈছে এটা নাভূত নাচুত ঘটনা আৰু এই মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ৰ এজন চৰকাৰী চিকিৎসকে এগৰাকী 22 বছৰীয়া যুৱতীক ঠক প্ৰবঞ্চনাৰে আৰু চলাহী কথাৰে তেওঁক দৈহিক সম্পৰ্ক তেওঁলোকক স্থাপন কৰাৰ অভিযোগ উঠিছে সমান্তৰালকৈ যুৱতীগৰাকীক ধৰ্মান্তৰকৰণৰ চেষ্টা চলোৱাৰ অভিযোগ উঠিছে একেদৰে যুৱতীগৰাকীক বিভিন্ন শাৰীৰিক মানসিক অত্যাচাৰ চলোৱাৰো অভিযোগ উত্থাপিত হৈছে আৰু তাৰ পিছতেই একাংশ উত্তেজিত ৰাইজে আজি অসামৰিক চিকিৎসালয়ৰ চৌহদতেই সেই চিকিৎসকজনক গণপ্ৰহাৰ কৰা পৰিলক্ষিত হ'ল এই ঘটনাই সকলোকে আচৰিত কৰি তুলিছে আৰু ব্যক্তিগত এখন নাৰ্ছিং হোমত কৰ্মৰত এই যিগৰাকী নাৰ্ছ আছিল যিগৰাকী যুৱতী তেওঁ পেছাত এগৰাকী নাৰ্ছ আৰু তেওঁক চৰকাৰী চাকৰিৰ প্ৰলোভন দি তেনেদৰে তেওঁৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰাৰ অভিযোগ উঠিছে আৰু প্ৰথম অৱস্থাত যুৱতীগৰাকীক চলাহী কথাৰে মাতি নিছিল আৰু যুৱতীগৰাকীক বিয়লি ভাগত এদিন তেওঁ অতি থকা বুলি মাতি নিছিল অপাৰেশ্যন থিয়েটাৰত তেওঁ অপাৰেশ্যন থকা বুলি নাৰ্ছগৰাকীক মাতি নিছিল আৰু সেইদিনা অভিযোগ অনুসৰি যুৱতীগৰাকীয়ে জনাইছিল তেওঁৰ ওচৰত যাবলৈ কোনো বাহন নাছিল ফলত সেই চিকিৎসকজনৰ নাম হ'ল ডক্টৰ চেইলছ আলম এই চেইলছ আলম নামৰ চেইলিছ আলম এই ডক্টৰ চেইলিছ আলমে যুৱতীগৰাকীক ঘৰৰ পৰা আনিছিল আৰু সেইদিনা নিচাসক্ত দ্ৰব্য খুৱাই যুৱতীগৰাকীৰ সৈতে বলপূৰ্বক শাৰীৰিক সম্পৰ্ক স্থাপন কৰাৰ অভিযোগ উত্থাপন কৰিছে যুৱতীগৰাকীয়ে আৰু সেইদিনা নিচাসক্ত থকাৰ বাবে যুৱতীগৰাকীয়ে গম নাপালে তেওঁৰ সৈতে আচলতে কি দুষ্কাৰ্য সংঘটিত হ'ল আৰু পৰৱৰ্তী সময়ত কেৱল সেই দুষ্কাৰ্য কৰাই নহয় এই ডক্টৰ চেইলিছ আলমে যুৱতীগৰাকীৰ সৈতে সেই গোপন মুহূৰ্তৰ ভিডিঅ' কৰি পৰৱৰ্তী সময়ত সেই যুৱতীগৰাকীক ব্লেকমেইলিং কৰি আহিছিল সেই নাৰ্ছগৰাকীক ব্লেকমেইলিং কৰি আহিছিল আৰু তেনেদৰে ব্লেকমেইলিং কৰি যুৱতীগৰাকীৰ সৈতে তেওঁ বলপূৰ্বক শাৰীৰিক সম্পৰ্ক স্থাপন কৰি আহিছিল আৰু এই 22 বছৰীয়া যিগৰাকী নাৰ্ছ তেওঁক বিভিন্ন ধৰণেৰে প্ৰলোভিত কৰি তেওঁক ইছলাম ধৰ্মলৈ ধৰ্মান্তৰিত কৰাৰ চেষ্টা চলাইছিল এই ডক্টৰ চেইলিছ আলমে কিন্তু যুৱতীগৰাকীয়ে ইছলাম ধৰ্ম গ্ৰহণ কৰিবলৈ প্ৰথম অৱস্থাত মান্তি হোৱা নাছিল সমান্তৰালকৈ ডক্টৰ চেইলিছ আলমে যুৱতীগৰাকীক নামাজ পঢ়িবলৈ জোৰ দিছিল কিন্তু যুৱতীগৰাকীয়ে নামাজ পঢ়িবলৈ অস্বীকাৰ কৰাত জ্বলা চিগাৰেট তেওঁৰ শৰীৰত লগাই দি অত্যাচাৰ চলাইছিল এইগৰাকী চিকিৎসক ডক্টৰ চেইলিছ আলমে আৰু তাৰ পিছত যুৱতীগৰাকীয়ে এনে অত্যাচাৰ চিকিৎসকজনৰ যথেষ্ট দিন সহ্য কৰি থাকিবলগীয়া হৈছিল আৰু এনে ধৰণৰ ভিডিঅ' দেখুৱাই তেওঁক ব্লেকমেইলিং কৰি তেওঁ বলপূৰ্বক এটা তিনিচুকীয়াৰ এটা ভাড়া ঘৰত ৰাখিছিল চিকিৎসকজনে আৰু আন এটা অভিযোগ উঠিছে যে যুৱতীগৰাকীয়ে যিহেতু ইছলাম ধৰ্ম গ্ৰহণ কৰিবলৈ ইচ্ছা কৰা নাছিল যদিও বলপূৰ্বক গোমাংস ভক্ষণ কৰাইছিল যুৱতীগৰাকীক বিভিন্ন ধৰণৰ অকথ্য নিৰ্যাতন চলাইছিল যুৱতীগৰাকীক বলপূৰ্বক গোমাংস তেওঁক ভক্ষণ কৰোৱাইছিল তেওঁৰ শৰীৰত জ্বলা চিগাৰেট লগাই তেওঁ শৰীৰ পুৰি দিছিল আৰু নামাজ নপঢ়াৰ বাবে এনে ধৰণৰ অত্যাচাৰ চলোৱা বুলি অভিযোগ উত্থাপন হৈছে আৰু তাৰ সমান্তৰালকৈ কিন্তু যুৱতীগৰাকীৰ সৈতে বিবাহ কৰাবলৈ তেওঁ মান্তি হোৱা নাছিল আৰু এনেদৰে যুৱতীগৰাকীক দীৰ্ঘদিনে তেওঁ অত্যাচাৰ চলাই আহিছিল আৰু এই ঘটনা শেহতীয়াকৈ যেতিয়া পোহৰলৈ আহিলে তাৰ পিছতেই আজি উত্তেজিত হৈ পৰে স্থানীয় ৰাইজ তথা গোৰ্খা ছাত্ৰ সন্থা এইখিনিতে উল্লেখ কৰিব লাগিব যে এই ডক্টৰ চেইলিছ আলমৰ চূড়ান্ত নিৰ্যাতনৰ বলি হোৱা যিগৰাকী নাৰ্ছ 22 বছৰীয়া নাৰ্ছগৰাকী গোৰ্খা সম্প্ৰদায়ৰ যুৱতী আছিল আৰু সেইভাবে এতিয়া স্থানীয় ৰাইজৰ লগতে গোৰ্খা ছাত্ৰ সন্থা জাঙুৰ খাই উঠে আৰু সমান্তৰালকৈ আজি
মাৰ্ঘেৰিটা চিকিৎসালয়ত এই জঘন্য কাণ্ডক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। উত্তেজিত ৰাইজ তথা দল সংগঠনৰ সদস্যই ডাক্তৰ চেইলিছ আলমক খুব গুৰুলকৈ প্ৰহাৰ কৰা পৰিলক্ষিত হৈছে। যিসমূহ ভিডিঅ' আমাৰ ওচৰত আছে যদিও আমি আপোনালোকক দেখুৱাব নোৱাৰোঁ। অতি নিৰ্মমভাৱে ডাক্তৰ চেইলিছ আলমক প্ৰহাৰ কৰিলে এই উত্তেজিত লোকসকলে। খুটাত বান্ধি তেওঁক শাস্তি প্ৰদান কৰা হ'ল আৰু ঘটনাৰ খবৰ প্ৰায় ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হয় মাৰ্ঘেৰিটা আৰক্ষীয়ে গণৰোষৰ পৰা কোনোমতে উদ্ধাৰ কৰিবলৈ সক্ষম হয় এই অসৎ চৰিত্ৰৰ ডাক্তৰ চেইলিছ আলমক। ডাক্তৰ চেইলিছ আলমে কেনেদৰে এই জঘন্য কাণ্ড সংঘটিত কৰিছিল সেই ভুক্তভোগী কিছু মন্তব্য আছে, আমি আপোনালোকক শুনাব বিচাৰিম কি অভিযোগ উত্থাপন হৈছে এইজন চৰকাৰী চিকিৎসকৰ বিৰুদ্ধে। সেই মন্তব্য শুনি লওক। जब शाम को ओटी होता था तो मुझे बुलाता, मुझे वहाँ से निकाल के उधर में घुसाया तो मुझे हो गया। तो एक दिन शाम को ओटी के लिए बुलाया तो मैंने बोला सर मेरे पास तो जाने के लिए कुछ भी नहीं है, मैं क्या मैं जाऊँगी बोल के। तो उसने बोला कि मैं आऊँ लेने के लिए भी आऊँगा, छोड़ भी दूँगा। तो मैंने उनसे इतना भी बोला आप लोग एक ओटी बोल के 2 या 3 ओटी निकाल देते हो, रात हो जाएगी। तो उसके बाद से बोला नहीं होगा बस एक ही है बोल के निकाल के रूम से निकाल के लेके आया मुझे। उसके बाद से उसने मुझे कुछ खाने पीने के लिए दिया। उसके बाद से मुझे कोई होश नहीं है। उसके बाद मैं 11:30 को उसने ला के मुझे रूम पे छोड़ दिया। तो मैंने बोला सर ओटी, तो उसने कल होगा ओटी। आपको सिगरेट पी के भी हाथ में जला? इधर से जलाता था, इधर पे भी जलाया है, इधर पे भी जलाया है सिगरेट। उसके बाद से वो उसके 1-2 दिन बाद कुछ नहीं हुआ। 3 दिन के बाद से उसने आके मुझे इधर उधर हाथ लगाने लगा। तो मैंने कुछ नहीं बोला। एक दिन कुछ मैंने सोचा कि गलती से हाथ से लग गया होगा। दूसरे दिन भी आके मुझे वैसा ही क्या मॉर्निंग में आके तो मैंने बोला सर आप ऐसा क्यों कर रहे हैं, मैं अंकल को बोल दूँगी, मैंने ऐसा भी बोला। उसके बाद से उसने मुझे एक वीडियो निकाल के दिया जो उसने मेरे साथ बनाया हुआ था। जिस दिन ओटी के लिए ले गया था उसने मुझे पिला के, मेरे कोई होश नहीं था उसमें। ডক্টৰ আলমে যোৱা 3 মাহ ধৰি আমাৰ তিৰাপ গেটৰ নিবাসী এজনী ছোৱালী, একটা উপাধ্যায় ছোৱালীক সি কিবা পলুপ দি, ছোৱালীজনী আমি জনা মতে প্ৰথমে নাৰ্ছ কৰি আছিলে আপোনাৰ চেৰিছ মেডিকেলত নাৰ্ছ কৰি আছে। সি পলুপ দি তাক কিবা প্ৰমোশ্যন কৰাম, তাক গভৰ্ণমেণ্ট চাকৰি দিম বুলি পলুপ দি তাক মাৰ্ঘেৰিটা চিভিল মেডিকেলত আনিলে। তাৰপিছত তাইক নিজৰ অতীত ভৰাই তাইক নিজৰ পিএ নিচিনাকৈ ইউজ কৰি তাইক পলুপ দি তাইক এনেকুৱা অৱস্থাত লৈ গ'ল। ছোৱালীজনীক এনেকুৱা অৱস্থাত নিলে, পিছলৈ গৈ ছোৱালীক তাই ইউজ কৰিব ধৰিলে। তাক পলুপ দি ছোৱালীজনীক ইউজ কৰি আছে। তাইক আপোনাৰ ক'ব নোৱাৰোঁ এনেকুৱা ভাষা, এনেকুৱা তাইক নোখোৱা বস্তুবোৰ খুৱাই মেলি তাইক ভিডিঅ'জ বনাই বুলি ভিডিঅ'জ লৈ পেলাই তাইক ব্লেকমেইলিং কৰি আছে। ব্লেকমেইলিং কৰি ছোৱালীজনীক এনেকুৱা অৱস্থাত নিলে, লাষ্টত গৈ পেলাই চক এটা হিন্দু ধৰ্মৰ ছোৱালী হয়, তাক আপোনাৰ গু মাংসলৈকে খোৱালে ছোৱালীজনীক কোৱা মাতে। চক আৰু ঢেৰ কথা আছে, প্ৰত্যেক কথা আমি বিৱৰণ কৰিব নোৱাৰোঁ মিডিয়াৰ আগত। কিন্তু মই এটা কথা ক'ব বিচাৰোঁ, চক এই ছোৱালীজনী ন্যায় পাব লাগে। আৰু আমি আজি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা, তিৰাপ জংঘল আঞ্চলিক সমিতি আৰু সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতি ওলাই আহিছোঁ যাতে এই ছোৱালীজনী ন্যায় পায় আৰু অনাগত দিনত এই আমাৰ এই ভণ্টিৰ নিচিনা আৰু বেলেগ বাই ভনীক এনেকুৱা নহওক। সঁচাকৈ কি এক জঘন্য ঘটনা। এই ঘটনাই এতিয়া সকলোৰে মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে আৰু ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ। কিদৰে এগৰাকী হিন্দু ধৰ্মাৱলম্বী 22 বছৰীয়া যুৱতীক এনেদৰে চৰকাৰী চাকৰিৰ প্ৰলোভন দি ব্লেকমেইলিং কৰি কিদৰে যৌন শোষণ চলোৱা হ'ল, শাৰীৰিক সম্পৰ্ক স্থাপন কৰা হ'ল, তাৰ উপৰি বলপূৰ্বক তেওঁক ধৰ্মান্তকৰণ কৰাৰ চেষ্টা কৰা হ'ল আৰু তাক অমান্তি হোৱাত কিদৰে শাৰীৰিক নিৰ্যাতন চলোৱা হ'ল। এইজন চিকিৎসক ডাক্তৰ চেইলিছ আলম, এই চেইলিছ আলমৰ বিৰুদ্ধে এতিয়া এই ভয়ংকৰ অভিযোগ উত্থাপন হৈছে। আজি গোৰ্খা ছাত্ৰ সন্থাৰ লগতে স্থানীয় ৰাইজ জাঙুৰ খাই উঠিছে, তেওঁক নিৰ্মমভাৱে প্ৰহাৰ কৰিছে। কিন্তু ৰাইজে এনেদৰে আইন হাতত তুলি লোৱা কথাটোও কিন্তু কোনো কাৰণত মানি ল'ব নোৱাৰি। যিহেতু দেশত আইনী ব্যৱস্থা আছে, তেওঁলোকে আইনী প্ৰক্ৰিয়াৰে আগবাঢ়িব লাগিছিল। কিন্তু তাৰ পৰিৱৰ্তে উত্তেজিত ৰাইজে আজি অসামৰিক চিকিৎসালয়খনৰ সন্মুখত
সন্মুখতে ঘেৰাও কৰি চিকিৎসকজনক এনেদৰে উত্তম মাধ্যম সোধায় আৰু পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ গণৰোষৰ পৰা উদ্ধাৰ কৰে এই নষ্ট চৰিত্ৰৰ অভিযোগ উঠা চিকিৎসক ডক্টৰ চেইলিছ আলমক আৰু ইতিমধ্যে আৰক্ষীয়ে উদ্ধাৰ কৰি জিম্মাত লৈছে ডক্টৰ চেইলিছ আলমত এই সন্দৰ্ভত ভুক্তভোগীৰ যি গোচৰ ৰুজু কৰিব তাৰ ভিত্তিত তদন্ত আৰম্ভ হ'ব কিন্তু এই ঘটনাই এতিয়া সকলোকে হতচকিত কৰি তুলিছে আৰু এই যি গোৰ্খা সম্প্ৰদায়ৰ যুৱতীগৰাকীক আছিল সেই যুৱতীগৰাকীক ন্যায় প্ৰদান কৰাৰ লগতে ডক্টৰ চেইলিছ আলমৰ ওপৰত কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহাৰ এতিয়া দাবী উত্থাপন কৰিছে গোৰ্খা ছাত্ৰ সন্থাই সমান্তৰালকৈ মাৰ্ঘেৰিটাৰ স্থানীয় ৰাইজেও এই দাবী উত্থাপন কৰিছে এক চাঞ্চল্যকৰ ঘটনা কিদৰে এখন ব্যক্তিগত নাৰ্ছিং হোমত এইজন চিকিৎসক চৰকাৰী চিকিৎসক যদিও তেওঁ ব্যক্তিগত নাৰ্ছিং হোমতো কৰ্মৰত তেওঁ ব্যক্তিগত নাৰ্ছিং হোমতো প্ৰেক্টিছ কৰিবলৈ যায় আৰু তাৰ তেনেদৰে ব্যক্তিগত নাৰ্ছিং হোমখনলৈ যাওঁতেই এইগৰাকী নাৰ্ছৰ তেওঁৰ চকুত পৰে আৰু তাৰ পিছতে কিদৰে তেওঁ পৰিকল্পিতভাৱে নাৰ্ছগৰাকীক তেওঁৰ জালত বন্দী কৰি এনেদৰে জঘন্য ঘটনা সংঘটিত কৰিলে এই ঘটনাৰ পোহৰলৈ অহাৰ পিছত এতিয়া কিন্তু প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সকলোৱে এই ঘটনাক একেমুখে গৰিহণা দিছে আৰু এনেধৰণৰ জঘন্য কাণ্ড সংঘটিত কৰা চিকিৎসকজনৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহাৰ দাবী উত্থাপন কৰিছে এই ক্ষেত্ৰত এতিয়া মাৰ্ঘেৰিটা আৰক্ষীৰ ভূমিকাৰ ওপৰতো কিন্তু সকলোৰে দৃষ্টি নিবদ্ধ থাকিব মাৰ্ঘেৰিটা আৰক্ষীয়ে কি পদক্ষেপ গ্ৰহণ কৰে এগৰাকী দুৰ্ভগীয়া নাৰ্ছক এজন এনে প্ৰভাৱশালী চিকিৎসকৰ পৰা কেনেদৰে ন্যায় প্ৰদান কৰে সেই কথা সকলোৱে নজৰত ৰাখিব কাৰণ চিকিৎসকগৰাকী ধনাঢ্য হোৱাৰ কাৰণেই আইনী সুৰুঙাৰে সাৰি যাবলৈ সক্ষম হ'ব নেকি সেই কথাও কিন্তু এতিয়া গোৰ্খা ছাত্ৰ সন্থাকে ধৰি স্থানীয় দল সংগঠনে সন্দেহ ব্যক্ত কৰিছে যেহেতু চিকিৎসকজন যথেষ্ট প্ৰভাৱশালী তেওঁ ধনাঢ্য লোক তেওঁ সমগ্ৰ এই ব্যৱস্থাটোক প্ৰভাৱিত কৰিব পাৰে নেকি তাৰ ওপৰত গোৰ্খা ছাত্ৰ সন্থাই নজৰ ৰাখিব বুলি কৈছে সমান্তৰালকৈ ৰাইজেও এই ক্ষেত্ৰত সক্ৰিয় ভূমিকা ল'ব বুলি আজি হুংকাৰ দিছে আৰু ইয়াৰ পিছত এতিয়া মাৰ্ঘেৰিটা আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব কিন্তু এজন চৰকাৰী চিকিৎসক ডক্টৰ চেইলিছ আলম এই চেইলিছ আলমে এখন ব্যক্তিগত নাৰ্ছিং হোমত কৰ্মৰত এগৰাকী গোৰ্খা সম্প্ৰদায়ৰ নাৰ্ছক প্ৰথমতে নিচাযুক্ত দ্ৰব্য খুৱাই তেওঁৰ সৈতে অসৎ কাৰ্য চৰিতাৰ্থ কৰাৰ লগতে সেই সমগ্ৰ দৃশ্য মোবাইলত বন্দী কৰা পৰৱৰ্তী সময়ত সেই দৃশ্য দেখুৱাই ব্লেকমেইলিং কৰি যুৱতীগৰাকীৰ সৈতে প্ৰায় 3 মাহ দিন তেওঁ এনেদৰে সম্পৰ্ক ৰক্ষা কৰি আহিছিল যুৱতীগৰাকীক তেওঁ আনি ভাড়াঘৰত ৰাখিছিলহি আৰু যদি ডাক্তৰজনৰ কথা মানি নলয় তেতিয়াহ'লে সেই ভিডিঅ' অচেতন অৱস্থাত তেওঁৰ সৈতে কৰা সেই ভিডিঅ' ভাইৰেল কৰি দিয়াৰ ভাবুকি প্ৰদান কৰাৰ অভিযোগ উঠিছে এই ডক্টৰ চেইলিছ আলমৰ বিৰুদ্ধে আৰু একেদৰে কিন্তু এই চেইলিছ আলমে এই হিন্দু সম্প্ৰদায়ৰ যুৱতীগৰাকীক বলপূৰ্বক ইছলামলৈ ধৰ্মান্তৰিতকৰণ কৰিছিল তাৰ সমান্তৰালকৈ বলপূৰ্বক গোমাংস ভক্ষণ কৰিবলৈ বাধ্য কৰোৱাইছিল আৰু তাৰ পিছত যুৱতীগৰাকীয়ে যেতিয়া এনেবোৰ কাম কৰিবলৈ অস্বীকাৰ কৰিলে যেতিয়া নামাজ পঢ়িবলৈ যুৱতীগৰাকীয়ে অস্বীকাৰ কৰিলে তেতিয়া জ্বলা চিগাৰেট তেওঁ শৰীৰত লগাই নিৰ্মম অত্যাচাৰ চলোৱাৰ তেওঁ অভিযোগ উঠিছে কি এক জঘন্য মানসিকতা কি এক নিকৃষ্ট কাণ্ড এইজন চিকিৎসকসকলক মই প্ৰথমেই কৈছিলোঁ যে ভগৱানৰ সৈতে তুলনা কৰা হয় চিকিৎসকসকলেই যেন মৰ্ত্যৰ ভগৱান আজি তেনেদৰে মানি লোৱা হয় কাৰণ যিকোনো এটা বিপদ আহিলে সকলো চিকিৎসকৰ ওচৰলৈ দৌৰ মাৰিব লাগে আৰু চিকিৎসকসকলক সেইভাৱে যথেষ্ট সন্মান প্ৰদান কৰা হয় কিন্তু এনে এটা সন্মানজনক এনে এটা পবিত্ৰ বৃত্তিত থাকি কি এক নিকৃষ্ট মানসিকতাৰ লোক আছিল এইজন ডক্টৰ চেইলিছ আলম এই চেইলিছ আলমৰ বিৰুদ্ধে এতিয়া আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে তাৰ ওপৰত সকলোৰে কিন্তু দৃষ্টি নিবদ্ধ থাকিব এই মুহূৰ্তত মই মৃদু পৱনে বিদায় লৈছোঁ ধন্যবাদ জনাইছোঁ